স্বাগতম জনাইছোঁ মই মোৰ চেনেল মাৰ্কেট মাইণ্ডলৈ। মই অৰ্ণৱ শৰ্মা। মই স্কেল্পিং এটা কৰিব ওলাইছিলোঁ। দেখিছে আপোনালোকে BTC চাৰ্ট হয়, এটা ভাল ব্ৰেকআউট হৈছে ইয়াতে। এইখিনিত মানে যদি ৰেজিষ্টেঞ্চ পাৱাৰ ছাপৰ্ট লয় তেতিয়াহ'লে ইয়াৰ পৰা নতুন মই এটা টাৰ্গেট ল'ম। 5 মিনিটত কেণ্ডেল চাই আছিলোঁ এতিয়া, বাৰু 1 মিনিটত কনভাৰ্ট কৰি লওঁ। ইয়াৰ ওপৰত বনাব লাগিব, এই যে ৰেটখিনিৰ ওপৰত তাত বনাব লাগিব। গ্ৰীণ কেণ্ডেল, পাৱাৰফুল গ্ৰীণ কেণ্ডেল এডাল মানে হ'লেহে ব্ৰেকআউট ষ্ট্ৰাকচাৰত মই ল'ম বুলি ভাবিছোঁ। 1 মিনিটত চাওঁ কি হয়। আৰু ইয়াৰ পৰা যদি চাওঁ মই ৰ'ব দেই, একচুৱেলি মষ্ট বুলি আৰু 7 ছেকেণ্ড আছে, 5 ছেকেণ্ড আছে, 4 কি হয় নাজানো বাৰু। টাৰ্গেট কিমান ল'ব যাব পাৰোঁ। টাৰ্গেটটো যদি এনেকৈ লৈ লওঁ, ৰ'ব দেই মই কৰিছোঁ। টাৰ্গেট মই লৈ ল'লোঁ এটা BTC লৈছোঁ বাৰু এটা। চাওঁ ৰ'ব দেই, ষ্টপ যদি লছ ইয়াত দিব পাৰি, এইখিনিতে চেলটো ইয়ালৈকে লৈ আহিলে কেণ্ডেল হাইটো 1 মিনিটৰ কেণ্ডেল হৈ আছে যে এইবিলাক। আৰু টাৰ্গেট যদি আমি ইয়ালৈ ল'ব পাৰোঁ, মই আপোনাক দেখুৱাম বাৰু আপোনালোকক কিয় ইয়ালৈ মই টাৰ্গেট লৈছোঁ আৰু ষ্টপ লছ কিয় মানে কেণ্ডেলৰ ইয়াত লৈছোঁ বাৰু। আৰু অলপ উঠাই দিব পাৰিম মানে, বাৰু যা হওক ইয়াতে থাকক। এতিয়া কনফাৰ্ম কৰি দিওঁ দেই। আৰু এতিয়া 5 USD ডল বাৰু এইটো লছ বুলি ক'ব নোৱাৰি, সেইটো তাত হয়েই আৰু কনচলেট হৈ থাকে বাৰু মাৰ্কেট। নেক্সট কেণ্ডেল চাব লাগিব। চ' ইয়ালৈ আহিব বাৰু কেণ্ডেল। গ্ৰীণ কেণ্ডেল, এই গ্ৰীণ কেণ্ডেলডাল ইয়াল দেখিছে, লাষ্ট গ্ৰীণ কেণ্ডেল, তাক এবাৰ মানে টাচ কৰি যাবগৈ। এতিয়া চাওঁচোন বাৰু 5 মিনিটছত কি হৈ আছে। 5 মিনিটছত যদি আপোনালোকে চাই, তাৰ পৰা মানে ডাউনফল আৰম্ভ হৈছিলে। আৰু BTC এটাই ভাল, মানে য'ৰ পৰা সেয়া কৰে, মানে ধৰি লওক চেলাৰ আৰম্ভ হয় বা ডাউনফল আৰম্ভ হয়, তালৈ এবাৰ বা আপলৈ গ'লেও আৰু এবাৰ মানে তালৈ ৰিটাৰ্ণ হোৱাৰ চান্স থাকে। তাৰমানে BTC এইটো প্ৰায় হৈ থাকে। ঠিক আছে বাৰু, চাই লওঁ এতিয়া কি হয়। মই আপোনালোকক জনাই গৈ থাকিম কি হয়। ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে। মই ভাবিছিলোঁ মানে যে স্কেল্পিঙে কৰিম, কিন্তু স্কেল্পিঙৰ পৰা এইটো এতিয়া স্কেল্পিঙতে থাকে নে নাথাকিবা। 12টাহে বাজিছে এতিয়া, 12টা 11:30, 12টা 11, 12টা 20 মান হৈছে এতিয়া। কি হয় চাওঁচোন। এতিয়া এইটোতে মোৰ এয়া ল'ব নেকি, এছএল হাণ্টিং হয় নেকি। আপোনালোকে চাই থাকক বাৰু ভিডিঅ'টো। 5 মিনিটৰ পিছত নেক্সট কেণ্ডেলডাল কিন্তু ডাউনৰ ফালে, মানে খুব এটা সেয়া নহ'ব চাগে। যদি এই কেণ্ডেলডালৰ গ্ৰীণ কেণ্ডেলডাল সেয়া কৰে, মই আৰু এটা BTC লৈ লৈছোঁ লগত, মানে এয়া মিলাবৰ কাৰণে লৈছোঁ দেই। ৰ'ব মই এইখিনি মিলাই লওঁ বাৰু, তাৰপিছত কথা পাতি আছোঁ। অ'কে টাৰ্গেট বেছি ৰখা নাই, 300 USD ৰাখিছোঁ অলমষ্ট। মোৰ ফেভাৰত গৈ আছে চাগে, এতিয়া যাব বুলি ভাবিছোঁ। আৰু যদি তেনেকুৱা হয় মই SL ট্ৰেইল কৰি দিম আৰু এতিয়া নকৰোঁ। অলমষ্ট নেক্সট ব্ৰেকআউটটো গ্ৰীণ ব্ৰেকআউটটো বেষ্ট হ'ব লাগিব, তেতিয়াহে কৰিম।
লাষ্ট কেণ্ডেল ৰেড কেণ্ডেলৰ মানে য'ৰ পৰা সেয়া হৈছিলে ডাউনফল মানে ষ্টাৰ্ট হৈছে তালৈ সেয়া কৰিব লাগিব, ব্ৰেকআউট কৰিব লাগিব, হ'ব চাগে মষ্ট বুলি। এইখিনিতে কি হয় নাজানো আৰু এতিয়া 97, 93 BSD 94 এইখিনি মানে কিবা কৰি লক্ষ্মণ ৰেখা আৰু মই যেতিয়াই বহোঁ মই মানে মোৰ লগৰকেইটা বহোঁ ইয়াত লক্ষ্মণ ৰেখা হয়, ইয়াৰ পৰা যদি পাৰ হ'ব পাৰিলেই বাচিলোঁ আৰু লক্ষ্মণ ৰেখা। 92, 88 USD এই 1 মিনিটৰ চাৰ্ট দেই এইখন, এতিয়া 1 মিনিটলৈকে কনভাৰ্ট কৰা গৈছে। 104, 105 অলমষ্ট 10,000 আহি আছে বাৰু এতিয়া। মই চব লছ ট্ৰেইল কৰিমেই দেই এতিয়া। আৰু মই আৰু যদিও মানে ইয়াৰ পৰা কি ঠিক নাই ৰিটাৰ্ণ হৈ যাব পাৰে, হ'লে একদম দেখিছেনে তলৰ ফালে ক'তো আৰু সেয়া নায়েই। ঠিক আছে, ইয়াতে কনফাৰ্ম কৰি দিম আৰু এতিয়া। ৰেড কেণ্ডেল আৰু চাওঁ 1 মিনিট ব্ৰেকআউট হ'লে বেষ্ট ব্ৰেকআউট হ'ব বাৰু। এইটো হৈছে 127 USD যোৱা 140 140 30 158 ৱাও 60 SL টেল কৰিলেই ভাল হ'ব নেকি। 172 USD ইয়ালৈ পাৰি কিন্তু ইয়ালৈ নোৱাৰি এতিয়া। লাষ্ট কেণ্ডেল ইয়ালৈতো আহিব, এইখিনিৰ পৰা মুভ হোৱাৰ চান্স এটা আছে। লাষ্ট যাবনে তাৰ পৰা চাওঁ বাৰু কিমানলৈ যায়। 173 5 মিনিটত চাওকচোন বাৰু। 182 USD লাষ্ট এইখিনি 186 87 5 মিনিটত মাৰ্কেট 190 নাই। আশাটো অলপ এতিয়া সেয়া হ'ল আৰু যিটো স্পীডত সেয়া কৰিছিলে নহ'ল। মই কমচে কম 100 মান 100 হ'লে বেষ্ট হ'ব। 100 মান এটলিষ্ট 80 এইখিনি জেগাত হ'ব। 100টোৱে থাকক দিয়ক। 100 USD এটা ল'ব চেষ্টা কৰিম একো নোলোৱাতকৈ। আৰু যদি ইয়াৰ পৰা সেয়া হয় হ'ব আৰু আৰু মাজতে এবাৰে ট্ৰেডটো চলি থাকিব। মাজতে এটা কথা কৈ লওঁ, মই মানে আগৰ পৰাই ট্ৰেড কৰি থাকোঁ যদিও কথা কোৱা বা এনেকৈ পঢ়ি থকা নাছিলোঁ বাৰু। এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, গতিকে কথা কোৱা লেংগুৱেজটোত আপোনালোকে অলপ সেয়া পাবও পাৰে। প্লিজ ইগন'ৰ।
নাই ইয়াতে এয়াই হ'ব চাগে ইয়াৰ পৰা, কাৰণ তাত ৰেজিষ্টেঞ্চ বুলি কিয় এতিয়া 188 190লৈ গৈছিলে, 190 188 190লৈ দেখিলোঁ আৰু নহ'ব চাগে। ছাপোৰ্ট ল'ব ইয়াত, মানে 5 মিনিটৰ কেণ্ডেলত যদি চাই আপুনি দেখিবই তাত ছাপোৰ্ট ল'ব, মানে 5 মিনিটৰ কেণ্ডেলত লাষ্ট সেইখিনি ছাপোৰ্ট ৰেজিষ্টেঞ্চ লৈছে, ৰেজিষ্টেঞ্চ পাইছে চাগে। আৰু মোৰ SL হাণ্ট হ'ব চাগে। আপোনালোকে পেটাৰ্ণটো লক্ষ্য কৰিছেনে? আপোনালোকে যদি জানে কি পেটাৰ্ণত আছিলে 5 মিনিটত, এইটো পেটাৰ্ণটো ক'বচোন মোক। 5 মিনিটত নহয়, একচুৱেলি আপোনালোকে চাব 1 আৱাৰ্ছত বা 4 আৱাৰ্ছৰ ভিতৰত ধুনীয়া পেটাৰ্ণ এটা পেটাৰ্ণ এটা বনাইছিলে। মই মানে তেনেকৈ সেইবিলাক চাই লৈছিলোঁ আৰু দৰ্জি কেণ্ডেল টাইপ বনালে এইটো। 158 ভাল দেখুৱাই আছে, টাৰ্গেট ফিল আপ হ'লে আৰু বেছি নাছিলে আৰু 260 আৰু বেছি নাই, 30 USD গুচি গ'লে ভাল আছিল। ৱাও নাই দিয়ক। তাৰপৰা ৰিটাৰ্ণ SL হাণ্টিং এনিৱেজ যিখিনি পাইছোঁ যথেষ্ট। এতিয়াও মানে হৈ গ'ল, অলমষ্ট হৈ গ'ল। অ'কে, আপোনালোকে দেখিলেই, যিখিনি ভাবিছিলোঁ সেইখিনি নাপালোঁ যদিও আপোনালোকে যদি মোৰ ভাল পালে, স্কেল্পিংটো যিয়ে নহওক চাই ভালে, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোক কিবা ক'ব লাগিলে কৈ থাকিব। ধন্যবাদ।